ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মাজলৈ লৈ আহিছোঁ এছএছএলচি ফাইনেল এক্সাম 2025ত আহিবলগীয়া ইংৰাজী প্ৰশ্ন কাকত এখনৰ সলিউশন লৈ আহিছোঁ যিখিনি তোমালোকৰ এইবাৰ পৰীক্ষাত অহা প্ৰায় সম্ভাৱনা গতিকে তোমালোকে ভিডিঅটো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যোৱা আৰু এই ভিডিঅটোত লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ মাজলৈ আজি এইটো যিখন কোৱেশ্চন পেপাৰ আনিছোঁ এইখন তোমালোকৰ লং কোৱেশ্চন শৰ্ট কোৱেশ্চন সকলোখিনি পাই যাবা গতিকে নিজৰ বহি উলিয়াই ভালদৰে লিখি যোৱা আৰু এতিয়া ভিডিঅটো আৰম্ভ কৰিছোঁ বলা চেনেলটো সাবস্ক্ৰাইব কৰিবা তো প্ৰথমতে তোমালোকক ভেৰি শৰ্ট টাইপ কোৱেশ্চনছ এনসাৰ লৈ আহিছোঁ যিখিনি পৰীক্ষাত আহিলে তোমালোকৰ 1 নম্বৰ আহিব আৰু তোমালোকে এইকেইটা কোৱেশ্চন মাল্টিপল চইচ কোৱেশ্চন আহিব পাৰে গতিকে মই এনেকৈ তোমালোকৰ এনসাৰ টাইপত দিছোঁ 1 নম্বৰ কোৱেশ্চনটো মন কৰিবা হোৱাট ডিড লেন্সো প্ৰেডিক্ট তো ইয়াৰ এনসাৰটো হৈছে লেন্সো প্ৰেডিক্টেড বিগ drops of rain Lenso predicted big drops of rain এটা অতিকৈ খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন নম্বৰ 2 মন কৰিবা how was the air তো এনসাৰটো হৈছে the air was fresh and sweet মই তোমালোকক ইংলিছত কনভাৰ্ট কৰি দিয়া নাই ট্ৰান্সলেট কৰি দিয়া নাই কাৰণ তোমালোকক কম সময়ৰ ভিতৰত বেছি কোৱেশ্চন দিবলৈ চেষ্টা কৰিছোঁ what was the air তো উত্তৰটো হৈছে fresh and sweet 3 নম্বৰ কোৱেশ্চন মন কৰিবা What did Lenso compare the raindrops with? To question mark আছে What did Lenso compare the raindrops with? Answer to hoise Lenso compared the raindrops with new coins. Lenso compared the raindrops with new coins. এটো হৈছে ইয়াৰ answer to আৰু এইগিটা question 1 নম্বৰ আহিব পৰীক্ষাত next question মন কৰিবা question number 4 আহিলে What are the frozen pills? Answer to hoise frozen pills are the hailstones এটো সকলোৱে জানাই frozen pills are the hailstones 5 নম্বৰ কোৱেশ্চন মন কৰিবা 5 নম্বৰ কোৱেশ্চনটো আছে what hailstones are compared with to answer to হৈছে hailstone are compared with the frozen pills আৰু এইগিটা কোৱেশ্চন তোমালোকে অতিকৈ গুৰুত্বপূৰ্ণভাৱে চাবা এতিয়া প্ৰথমটো পাঠৰ কোৱেশ্চন দি আছো সকলো পাঠৰে দি যাম গতিকে ভিডিঅটো স্কিপ নকৰিবা 6 নম্বৰ কোৱেশ্চন মন কৰিবা What destroyed the whole valley? Answer to hoise the hailstones destroyed the whole valley. The hailstones destroyed the whole valley. 7 number question মন কৰিবা 7 number question আহিছে যে What was the field after the hail? Answer to hoise the field was white as if covered with salt. ঠিক আছে এটো কোৱেশ্চন আনসাৰটো দি দিলো এবাৰ তোমালোকে 8 নম্বৰ কোৱেশ্চন মন কৰিবা হোৱাট ডিড লেন্সো's soul feel with to answer to say লেন্সো's soul filled with sadness আৰু এইটো ভিডিও তোমালোকক মই পাঠৰ কোৱেশ্চন আনসাৰ দিছো আৰু নেক্সট ভিডিও তোমালোকক মই লৈ আহিম এছএছএলসি ইংলিছৰ যিখিনি গ্ৰামাৰ আছে ইম্পৰ্টেন্ট গ্ৰামাৰ যিখিনি তোমালোকক পৰীক্ষাত 2025 বৰ্ষৰ আহাৰ অতিকৈ গুৰুত্বপূৰ্ণ গতিকে তোমালোকে আমাৰ ভিডিওসমূহ চাই থাকিবা এবাৰ আহিলে বেলেগ এটা পাঠৰ আহিছে এটা ইম্পৰ্টেন্ট কোৱেশ্চন Who is the poet of the poem A Tiger in the Zoo? এইটো কোৱেশ্চন খুবেই আহি থাকে গতিকে এইটো কোৱেশ্চন ভালদৰে চাবা Who is the poet of the poem A Tiger in the Zoo? জিন্তু পাৰ হৈছে সেই পাঠটোৰ কবিজনৰ নাম হৈছে লেছলি নৰিছ is the poet of the poem A Tiger in the Zoo. তোমালোকে লেছলি নৰিছ ডাইৰেক্ট লিখি দিলো 1 নম্বৰ পাবা আৰু যদিহে তোমালোকে অলপ ভালদৰে পৰীক্ষাকে দেখিবৰ কাৰণে তোমালোকে ভালদৰে লিখি দিয়া তেতিয়া তোমালোকে লিখিব পাৰিবা যে Leslie Norris is the poet of the poem তাৰপিছত দিবা যেটো কমা আছে উদ্ধ কমা দি A Tiger in the Zoo ঠিক আছে এবাৰ 2 নম্বৰ কোৱেশ্চন মন কৰিবা Who stuck in the vivid strips ভালকে দেখাইছো কোৱেশ্চনটো Who stucks in the vivid strips তো এনসাৰটো হৈছে the tiger stucks in the vivid strips ঠিক আছে এটো এটা খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন প্ৰতিটো কোৱেশ্চনে গুৰুত্বপূৰ্ণ গতিকে প্ৰতিটো কোৱেশ্চনে তোমালোকে চাই যাবা 3 নম্বৰ কোৱেশ্চন where does the tiger stalk তো এনসাৰটো হৈছে the tiger stalks in cage তোমালোকে কবিতাটো পঢ়িলে গম পাবা এইখিনি ওয়াৰ্ড আছে 4 নম্বৰ কোৱেশ্চন মন কৰিবা what shadow does the poet refer in the poem এনসাৰটো হৈছে the poet refers a shadow of long grass in the poem ঠিক আছে এটো কোৱেশ্চন চাবা
বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা যাতে সকলো তোমালোকৰ বন্ধু বান্ধৱীয়ে উপকৃত হয় 5 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো চাবা 5 নম্বৰ কুৱেশ্যন আছে where does plump deer pass by where does plump deer pass by এনচাৰটো হৈছে the plump deer passes by the water hole to your answer এবাৰ লং কুৱেশ্যন তোমালোকৰ মাজলৈ আনিছোঁ লং কুৱেশ্যনখিনি চাবা এবাৰ যিকেইটা কুৱেশ্যন আনিছোঁ 2 বা 3 নম্বৰ আহিব 2 নম্বৰৰ কুৱেশ্যন আছে যে 3 নম্বৰ কুৱেশ্যন আছে মিক্সিং কৰি তোমালোকক দিয়া হৈছে 21 নম্বৰ কুৱেশ্যনটো মন কৰিবা হোৱাট ডাজ দ্য টাইগাৰ ডু এট দ্য এজ অফ দ্য ভিলেজ হোৱাট ডাজ দ্য টাইগাৰ ডু এট দ্য এজ অফ দ্য ভিলেজ তো এনচাৰটো হৈছে এট দ্য এজ অফ দ্য ভিলেজ দ্য টাইগাৰ স্নাৰ্লছ বেৰিং ইটছ ক্লোজ এণ্ড টেৰৰাইজিং দ্য ভিলেজ কি কৈছে এনচাৰটো এট দ্য এজ অফ দ্য ভিলেজ দ্য টাইগাৰ স্নাৰ্লছ বেৰিং ইটছ ক্লোজ এণ্ড টেৰৰাইজিং দ্য ভিলেজ আৰু 22 নম্বৰ কুৱেশ্যনটো মন কৰিবা এইটো কুৱেশ্যন 3 নম্বৰ আহিব পাৰে আৰু 2 নম্বৰো আহিব পাৰে 22 নম্বৰ কুৱেশ্যন আছে হাউ উড ইউ এক্সপ্লেইন দ্য লাইন বেৰিং হিজ হোৱাইট ফেন্স হিজ ক্লোজ তোমালোকে এইটো কুৱেশ্যন দিব পাৰে যে হাউ উড ইউ এক্সপ্লেইন দ্য লাইন বেৰিং হিজ হোৱাইট ফেন্স হিজ ক্লোজ তোমালোকে বেৰিং হিজ হোৱাইট ফেন্স হিজ ক্লোজ এইটোৰ তোমালোকে অলপ বহলাই লিখিব লাগে এই শব্দটোৰ ভিতৰত এনচাৰটো চাবা দ্য লাইন গিভছ এ ডেছক্ৰিপশ্যন অফ দ্য টাইগাৰ বিহেভিয়াৰ হোৱাইল ইট ৱাণ্ডাৰ্ছ নিয়েৰ দ্য ভিলেজ এট দ্য এজ অফ দ্য ফৰেষ্ট ফুল ষ্টপ দিবা তাৰপাছত লিখিবা ইট গাছ অন শ্বয়িং ইটছ শ্বাৰ্প টিথ এণ্ড হুক লাইক নেইলছ ইউজ টু দ্য প্ৰে অন এনিমেলছ এইটো হ'ল ইয়াৰ এনচাৰটো তোমালোকে ভালদৰে লিখি লোৱা নিজৰ বহীত লিখিলা এবাৰ 23 নম্বৰ কুৱেশ্যন মন কৰিবা কুৱেশ্যন নম্বৰ 23 আছে টেৰৰাইজিং দ্য ভিলেজ হু টেৰৰাইজ দ্য ভিলেজ এণ্ড হোৱেন তো এনচাৰটো চাবা দ্য টাইগাৰ টেৰৰাইজিং দ্য ভিলেজ হোৱেন ইট ৱাণ্ডাৰ্ছ নিয়েৰ দ্য ভিলেজ এট দ্য এজ অফ দ্য ফৰেষ্ট কল এটা আহিছে মই কাটি লৈছোঁ তাৰপিছত তোমালোকে বুজাই আছোঁ কুৱেশ্যনটো কৈছে দ্য টেৰৰাইজিং দ্য ভিলেজ হু টেৰৰাইজ দ্য ভিলেজ এণ্ড হোৱেন তো এনচাৰটো তোমালোকে ক'লোঁ দ্য টাইগাৰ টেৰৰাইজ দ্য ভিলেজ হোৱেন ইটছ ৱাণ্ডাৰ্ছ নিয়েৰ দ্য ভিলেজ এট দ্য এজ অফ দ্য ফৰেষ্ট 24 কুৱেশ্যনটো মন কৰিবা হাউ ডাজ দ্য টাইগাৰ ফিল ইনচাইড দ্য কেজ অৰ্থনীতিটো আছিলে এতিয়াটো আছে কেজ হাউ ডাজ দ্য টাইগাৰ ফিল ইনচাইড দ্য কেজ এনচাৰটো চাবা দ্য টাইগাৰ ইনচাইড দ্য কেজ ইজ এংৰি এণ্ড ডিছপ্লিছড ৱৰ্ডখিনি ভালদৰে তোমালোকে লিখিবা পৰীক্ষাত লিখিলে কুৱেশ্যন নম্বৰ 25 মন কৰিবা 25 হাউ ডাজ দ্য কেজ এফেক্ট দ্য টাইগাৰ হোৱাট ডাজ দ্য কেজ এফেক্ট দ্য টাইগাৰ এনচাৰটো হৈছে দ্য কেজ লিমিটছ দ্য ষ্ট্ৰেংথ এণ্ড মুভমেণ্ট অফ দ্য টাইগাৰ ফুল ষ্টপ দিবা তাৰপৰা এইকণ ফুল ষ্টপ দিয়ালৈকে তোমালোকে এইকণ 1 নম্বৰ আহিব তাৰপৰা ইট ষ্টকছ উইথিন দ্য লিমিটেড স্পেচ অফ দ্য কেজ এইকণত 1 নম্বৰ অলৰেডি তোমালোকে এইটো পৰীক্ষাত আহিলে 2 নম্বৰ পাবা কুৱেশ্যন নম্বৰ 26 মন কৰিবা হোৱাই ডু ইউ থিংক দ্য টাইগাৰ ইগন'ৰ্ছ দ্য ভিজিটৰ্ছ হোৱাই ডু ইউ থিংক দ্য টাইগাৰ ইগন'ৰ্ছ দ্য ভিজিটৰ্ছ এনচাৰটো হৈছে দ্য কেজ ইজ নট দ্য নেচাৰেল হেবিটেট অফ দ্য কেজ কনফাৰ্মেণ্ট হেজ টাৰ্ণ ইট এংৰি এণ্ড প্ৰবেবলি ডেট ইজ হোৱাই হি ইগন'ৰ্ছ দ্য ভিজিটৰ্ছ এইটো পৰীক্ষাত আহিলে তোমালোকে 2 নম্বৰ পাবা লিখি লোৱা ভালদৰে এবাৰ তোমালোকে আকৌ এটা বেলেগ পাঠৰ ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা 1 নম্বৰ কুৱেশ্যন চাবা এইকেইটা 5টা দিছোঁ তোমাক চাবা প্ৰথমটো আছে হোৱাট ইজ কুৰ্গ হোম টু এইটো খুবেই আহি থাকে পৰীক্ষাত এনচাৰটো হৈছে কুৰ্গ ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচ এণ্ড কফি প্লেণ্টেশ্যন তো উত্তৰটো কি কৈছে কুৰ্গ ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচ এণ্ড কফি প্লেণ্টেশ্যন এইটোৱে হৈছে ইয়াৰ উত্তৰটো 1 নম্বৰ আহিব পৰীক্ষাত 2 নম্বৰ কুৱেশ্যন মন কৰিবা 2 নম্বৰ কুৱেশ্যনটো কৈছে নেম দ্য টি গাৰ্ডেন হুৱেৰ প্ৰাঞ্জলছ ফাদাৰ ৱাজ পষ্টেড এজ এ মেনেজাৰ নেম দ্য টি গাৰ্ডেন হুৱেৰ প্ৰাঞ্জলছ ফাদাৰ ৱাজ পষ্টেড এজ এ মেনেজাৰ উত্তৰটো হৈছে ঢেকীয়াবাৰী টি ষ্টেট ঠিক আছে 3 নম্বৰ কুৱেশ্যন মন কৰিবা 3 নম্বৰ কুৱেশ্যন আহিছে
ডেছ দেয়াৰ ইট ইজ ইন ৱাটাৰ ফুল ষ্টপ হোৱাট ডাজ ইফ ৰেফাৰ টু হিয়াৰ দ্য বল পয়েম এনচাৰটো হৈছে হিয়াৰ ইট ৰেফাৰ্ছ টু বল ইটছ ৰেফাৰ্ছ টু বল এইটোৱে হৈছে চিম্পল এনচাৰ চিম্পলকৈ তোমালোকে লিখি দিবা নাম্বাৰ পাই যাবা এবাৰ কুৱেশ্যন মন কৰিবা 4 হু ইজ দ্য পয়েট অফ দ্য পয়েম এনিমেলছ হু ইজ দ্য পয়েট অফ দ্য পয়েম এনিমেল কবিতাটোৰ ৰচক কোন ৱাল্ট হুইটমেন ইজ দ্য পয়েট অফ দ্য পয়েম এনিমেলছ ৱাল্ট হুইটমেন লিখি দিলোঁ শুদ্ধ মাৰ্ক পাবা কুৱেশ্যন নম্বৰ 5 মন কৰিবা ইন দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অফ দ্য পয়েম আমাণ্ডা হোৱাট ইজ আমাণ্ডা টল্ড নট টু ডু তো এনচাৰটো হৈছে আমাণ্ডা হেজ বিন টল্ড নট টু কাট হাৰ নেইলছ আমাণ্ডা হেজ বিন টল্ড নট টু কাট হাৰ নেইলছ তো এইকেইটা হ'ল 1 নম্বৰ কুৱেশ্যন এইবাৰ তোমালোকৰ লং কুৱেশ্যন লৈ আহিছোঁ পৰীক্ষাত আহিলে এইকেইটা 3 বা 4 নম্বৰ আহিব 3 পৰা 4 ভিতৰত এইকেইটা পৰীক্ষাত আহিলে আহিব তো প্ৰথমটো কুৱেশ্যন আহিলে হোৱাট ৱেৰ লেঞ্চছ ফিলিংছ আফটাৰ দ্য হেইলষ্টৰ্ম ৱাজ অভাৰ হোৱাট ৱেৰ লেঞ্চছ ফিলিং আফটাৰ দ্য হেইলষ্টৰ্ম ৱাজ অভাৰ এনচাৰটো হৈছে আফটাৰ দ্য হেইলষ্টৰ্ম এণ্ডেড লেঞ্চছ হাৰ্ট ৱাজ ফিল্ড উইথ চৰ' ফুল ষ্টপ দিবা তাৰপিছত দিবা দ্য হেইলষ্টৰ্ম হেড ডেষ্ট্ৰয়ড লেঞ্চছ ফিল কমপ্লিটলি নট এ লিফ ৰিমাইণ্ডেড অন দ্য ট্ৰিজ ফুল ষ্টপ দিবা হি থট দ্য হি এণ্ড হিজ ফেমিলি উড ডাই অফ হাংগাৰ ডেট ইয়েৰ ঠিক আছে এইটোৱে হ'ল ইয়াৰ এনচাৰটো লিখি লওঁ ভালদৰে তোমালোকে বহীত এইবাৰ পৰীক্ষাত আহিব 2 নম্বৰ কুৱেশ্যন আহিলে হোৱাই ডাজ দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেঞ্চো হোৱাই ডাজ দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেঞ্চো উত্তৰটো হৈছে দ্য পোষ্টমাষ্টাৰ ৰিড লেঞ্চোছ লেটাৰ হি ডিড নট ৱান্ট টু ব্ৰেক লেঞ্চোছ ফেইথ ইন গড ফুল ষ্টপ দিবা চ' হি কালেক্টেড 70 pesos from his employees and gave a part of his salary and sent the money to লেঞ্চোছ ঠিক আছে এইটোৱে হৈ গ'ল এনচাৰটো বাই ৰিটেন অন ৱৰ্ডছ গড এছ এ ছিগনেচাৰ এইটোৱে হৈ গ'ল হ'ল ইয়াৰ এনচাৰটো 3 নম্বৰ আহিব পৰীক্ষাত আহিলে ভালদৰে চাবা এবাৰ চাবা 3 নম্বৰ কুৱেশ্যনটো হোৱাট ইজ কৰেজ একৰ্ডিং টু মণ্ডলা কি কৈছে কুৱেশ্যনটো হোৱাট ইজ কৰেজ একৰ্ডিং টু মেণ্ডেলা এনচাৰটো হৈছে একৰ্ডিং টু মেণ্ডেলা কৰেজ ৱাজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ বাট দ্য ট্ৰিম্পড অভাৰ ইট কিন্তু এটা ফুল ষ্টপ হ'ল এ ব্ৰেভ মেন ইজ নট ওৱান হু ডাজ নট ফিল এফ্ৰেইড বাট ওৱান হু অভাৰকামছ ডেট ফিয়াৰ এইটো কুৱেশ্যন আহিব পৰীক্ষাত ভালদৰে চাবা 4 নম্বৰ কুৱেশ্যন মন কৰিবা কুৱেশ্যনটো আহিলে মেনশ্যন এ ফিউ এডভেঞ্চাৰ স্পৰ্টছ ডেট ওৱান কেন এনজয় টু কুৰ্ক তো এনচাৰটো হৈছে ৰিভাৰ ৰাফটিং কেনয়িং ৰিপেলিং ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং are some of the adventure sports that can be enjoyed to in Kurg. Education চাবা education খুবই ইম্পৰ্টেণ্ট হয় ভালদৰে চাবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজলৈ আজি এইখিনি লৈ আহিলোঁ এইখিনি তোমালোকে ভালদৰে পঢ়িবা নেক্সট তোমালোকৰ ভিডিঅ' লৈ আহিম মই ইংৰাজী যিখিনি গ্ৰামাৰ আহিম ইম্পৰ্টেণ্ট প্ৰিপজিশ্যন নেৰেশ্যন সকলোখিনি লৈ আহিম গতিকে তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু তোমালোকে ডেছক্ৰিপশ্যনটো চেক কৰিবা ডেছক্ৰিপশ্যনত মই তোমালোকৰ অসমীয়া কিতাপখনৰ আৰু বিজ্ঞানৰ কিতাপখনৰ সকলো যিখন চলিউশ্যন কৰি থোৱা আছে কুৱেশ্যন পেপাৰ গতিকে তোমালোকে চাবা তো আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ